ফেচবুকত যদি আপুনি কাৰোবাক ব্লক কৰি থৈছে সেই ব্লক লিষ্টখন কেনেকৈ চাব পাৰিব ডেট আৰু টাইম সৈতে চাব পাৰিব কেতিয়া আপোনালোকে ব্লক কৰিছিলে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সবতকৈ প্ৰথম আপোনালোকে ফেচবুকটো ওপেন কৰি লওক ফেচবুকটো ওপেন কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক প্ৰফাইল আইকনটো আছে তাতে ক্লিক কৰক প্ৰফাইল আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক ৰাইট সাইডত আকৌ 3 ডট আইকনটো আছে তাতে ক্লিক কৰক 3 ডট আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন পেজ এখন পাব ইয়াতে চাওক এক্টিভিটি লগ বোলা অপচন এটা আছে ইয়াতে ক্লিক কৰক আৰু এখন পেজ পাব ইয়াত আপোনাৰ কানেকশ্যনৰ অপচনটো আছে ইয়াতে ক্লিক কৰক তাৰ পাছত ইয়ৰ ফ্ৰেণ্ডছ অপচনটো ক্লিক কৰক অলপ স্ক্ৰল ডাউন কৰক ইয়াতে আপোনালোকে 4টা অপচন পাব আপোনালোকে ইয়ৰ ফ্ৰেণ্ডছ অপচনটো ক্লিক কৰক ইয়াতে নতুন ইণ্টাৰফেচ এটা পাব ইয়াতে ওপৰফালে চাওক বাওঁ সাইডত এক্টিভিটি লগৰ অপচনটো আছে ইয়াতে ক্লিক কৰক আৰু এটা পপআপ দেখি পাব ইয়াতে কেটেগৰিজ অপচনটো আছে ইয়াতে ক্লিক কৰক ইয়াতে আপোনালোকৰ পপআপ এটা ওলালে তলতে চাওক ব্লক বুলি অপচনটো আছে ইয়াতে ক্লিক কৰক যিমানবোৰ মানুহক আপোনালোকে ব্লক কৰি থৈছে এই পেজখনতে দেখা পাব মই কাকো ব্লক কৰি থোৱা নাই তো মোক দেখুৱা নাই আৰু আপোনালোকে ইয়াতে ডেটটো চাব পাৰিব কেতিয়া আপোনালোকে কোনটো টাইমত বা কোনটো বছৰত আপোনালোকে ব্লক কৰিছিলে সেই মানুহজনক যদিও ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব থেংক ইউ